আপোনালোকৰ ভুটিয়াপাৰা গাঁৱৰ চাৰিসীমাত থকা সকলেহে জানিব গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন, আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ সম্পদশালী কোন, আটাইতকৈ বুদ্ধিমন্ত বা জ্ঞানী কোন। কিন্তু আপুনি জানিলেই নহ'ব। ভগৱানে কৈছে মই তোমাক যে গাঁওখনৰ ভিতৰত এটা আনতকৈ অলপ বেছি প্ৰতিভা দি পঠিয়াইছোঁ, গতিকে সেই প্ৰতিভাটো তুমি মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্মে অগ্ৰে ন অন্যৎ সদসৎ পৰম প্ৰচ্ছাদ অহম যু এইতৈছ যু অৱশিষ্টতে শিষ্যই অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এইব কেৱলম, জীৱই ব্ৰহ্ম। আমি জীৱন্ত অৱস্থাত তৃণমূল এটা আত্মাৰ পৰা পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ উপকাৰী কৰ্মত যাতে আমি আমাক ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব পাৰোঁ, তাৰ প্ৰতি আমি সকলো সজাগ হ'ব লাগিব। যেতিয়া আপুনি ভগৱন্তৰ প্ৰতিভাটো ভগৱন্তৰ কামত প্ৰয়োগ কৰিব, তেতিয়া দদাতি চব প্ৰাপ্তি সি আৰু পাই থাকিব, আৰু পাই থাকিব। আপুনি দুহাতেহে ব্যৱহাৰ কৰিব দিব, ভগৱানে আপোনাক চাৰি হাতে দিব। এয়া বেদৰ অভিমত। গতিকে এই কথা জানি আমি যাতে ভাগৱত শুনি আপোনালোকেহে জানিব আপোনালোকক কাক কি প্ৰতিভা দিছে। কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক অফিচাৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক জ্ঞানী, কাৰোবাক মানি, কাৰোবাক বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা দি পঠিয়াইছে। গতিকে এই প্ৰতিভাবিলাক ঈশ্বৰ প্ৰদত্ত। ঈশ্বৰ প্ৰদত্ত প্ৰতিভাবিলাক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত যাতে ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি, অৰ্থাৎ তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰৰ কামত যাতে লগাব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। তেতিয়া কি হ'ব? পৰোপকাৰায় পুণ্যম, তেতিয়া আপোনাৰ পুণ্য জমা হ'ব। ভগৱানে দিয়া প্ৰতিভাটো পাই যদি আপুনি তাক প্ৰয়োগ কৰিব নাজানে, তেতিয়াহ'লে কি হ'ব? পাপায় পৰপীড়নম। আজি পৰীক্ষিতে প্ৰয়োগ কৰিব নজনাৰ কাৰণে অভিশপ্ত হ'ব লগা হ'ল। আপুনিও যদি গাঁওখনৰ ধনী মানুহ হৈ, জ্ঞানী মানুহ হৈ, বিদ্যাৱন্ত হৈ, সম্পদশালী হৈ যদি আনক যদি মনত দুখ পোৱা, আঘাত পোৱাকৈ যদি আচৰণ কৰে, আপুনিও পৰীক্ষিতৰ দৰে অভিশপ্ত হ'ব লাগিব। আপুনি বাচি যাব নোৱাৰিব। না ভূতং ক্ষতে কৰ্ম কল্পকৌটিস্ৰতে অপি অবশ্যমেব ভূতৈবং কীট কৰ্ম শুভাশুভম। গতিকে প্ৰয়োগৰ ক্ষেত্ৰত যাতে আমি সাৱধানতা অৱলম্বন কৰিব পাৰোঁ, তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। ভাগৱত নুশুনা মানুহে আমাৰ ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো সঠিকভাৱে প্ৰয়োগ কৰিব নাজানে, যাৰ কাৰণে অভিশপ্ত হ'ব লগা হৈছে। আৰু এই কৰ্ম নিৰ্বাচনৰ অভাৱৰ কাৰণে আজি বহুত মানুহ বিপদগ্ৰস্ত হৈছে। সেইকাৰণে অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে, কৈছে আমাক, হেৰা শুনা ধনঞ্জয়, তোমাক মই কৰ্মৰ অধিকাৰহে দিছোঁ। কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। তুমি কেতিয়াও মোৰ পৰা ফল নিবিচাৰিবা, তোমাক কৰ্মৰ অধিকাৰ দিছোঁ, তুমি কাম কৰি যোৱা। অৰ্জুনে প্ৰতিবাদ কৰিছে, যদি মই কৰ্মৰ ফলেই বিচাৰিব নালাগে, তোমাক আৰাধনা কৰা, তোমাক চিন্তা কৰাৰ মোৰ প্ৰয়োজনেই বা কি? ইয়াৰ উত্তৰত কৃষ্ণই কৈছে, কৃষ্ণই বোলে শুনা তাৰ সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্দ্ৰ ফল। অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নুখোজাকে দিম। নুখোজাকে দিয়া বোলে ন প্ৰমাণ যেন অতি শিশু চোৱা পক্ষণ খোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই কামতে আসক্ত হৈ নাথাকে। পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে, ময়ো ভক্তৰ যথা কৰ্ম তথা ফল দিম। গতিকে তুমি কৰ্ম নিৰ্বাচনটো কৰি ল'বা। কৰ্ম কি? বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম, বেদবিহিত কৰ্ম কৰিবা। বোলে বেদে কি বিহিছে? বোলে ঈশ্বৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। গতিকে বেদে ঈশ্বৰৰ্থ কৰিবৰ কাৰণে যিটো বিধান দিছে সেইটোৱেই কৰ্ম। আজি হাজৰিকা বাপৰ পৰিয়ালে বেদবিহিত কৰ্ম কৰিলে, কাৰণ আজি কৰ্মটোৰ মাজেদি ইমানবিলাক আত্মাক মাতি আনি ঈশ্বৰৰ কথা শুনাৰ কাৰণে সুযোগ দি দিলে। আপোনালোকক যদি আজি হাজৰিকা বাপৰ পৰিয়ালে নিমন্ত্ৰণ নকৰিলেহেঁতেন, আপোনালোকে নিজৰ নিজৰ বিষয়ৰ কামত আবদ্ধ হৈ থাকিলেহেঁতেন। এতিয়া সকলো ত্যাগ কৰি আহি ঈশ্বৰৰ কথা শুনাৰ কাৰণে আপোনালোকক সুযোগ দি দিলে। গতিকে জন্ম জন্মান্তৰ কাৰণে আমাৰ আজি ইয়াত অংশগ্ৰহণ কৰা সকলৰ
শূন্য প্লাছ হৈ গ'ল আৰু দেই, মাইনাছ নহয় কিন্তু এইটো জমা যোগ। এইটো নীতিটো কপিলে আহি শিকাইছে। কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ লুপ্ত ভৈল জ্ঞান কাক কৰিলা প্ৰচাৰ, তোমাৰ প্ৰসাদে যুগ জানি দেৱভূতি, তোমাৰ স্বৰ্ণ চিন্তি লভিলা মুকুতি। মানে কপিল প্ৰভুৱে দেখুওৱা যুগ নীতি অৱলম্বন কৰি যদি দেৱভূতিয়ে গতি পায়, আপুনি মই পাম নে নাপাম? যোগ কি? কৰ্ম সু কৌশলম যোগ। যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব পাৰে। আজি আমি এইটো যুগ নীতি অৱলম্বন কৰিছোঁ। আমাৰ সকলো ত্যাগ কৰি আহি আমি ঈশ্বৰৰ কথা শুনিছোঁ। গতিকে যিমানে কৃষ্ণক দিয়ে সেইতে অক্ষয়, ইহাক নিবাক একো জনে নপাৰে। আজিৰ পুণ্যটো আমাৰ কোনেও নিব নোৱাৰে, ই লগত গৈ থাকিব। গতিকে দৈনন্দিন জীৱনত যাতে আমি এক ক্ষণো যাতে ঈশ্বৰৰ কাৰণে অকণমান আমি সময় দিব পাৰোঁ। কাৰণ আমাৰ চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ হাতত নাই। গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। গতিকে ভগৱানক ভজিব পৰা শক্তি মানুহৰ বাদে আন প্ৰাণী নাই। গতিকে আমি এই কথা উপলব্ধি কৰি দৈনন্দিন জীৱনত একেবাৰে নিম্নতম এক ক্ষণ 4 মিনিট সময় যাতে ঈশ্বৰৰ কাৰণে আমি ঈশ্বৰৰ কথা কোৱা বা শুনা বা গোৱাৰ কাৰণে যাতে দিব পাৰোঁ, তাৰ কাৰণে সকলোলৈকে আহ্বান জনাই আমাৰ এই দ্বিতীয় স্কন্ধ ভাগৱতৰ মাজেদি অভিশপ্ত মৃত্যুমুখী পৰীক্ষিত মাত্ৰ 7 দিন আছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আজি কি বাৰ? আজি কি বাৰ? শনিবাৰ। অহা শুক্ৰবাৰলৈকে, শনিবাৰৰ পৰা অহা শুক্ৰবাৰলৈকে এই 7টা দিন আমাৰ প্ৰত্যেকৰে আমাৰ হাতত ঈশ্বৰৰ কথা শুনা এই 7টা দিনে আছে। এই 7টা দিনতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধাৰূপে লৈছে, কথাখিনি আমাক কৈ আছে। গতিকে আমি জীৱৰূপী মানুহে এই কথা উপলব্ধি কৰিব পাৰিব, আনে কৰিব নোৱাৰে। আন জীৱ পাবৰ কাৰণে মাত্ৰ অহোৰাত্ৰ চেষ্টাহে কৰি আছে। মানুহৰ জীৱন পালেহে এই বেদৰ সকলো কথা উপলব্ধি কৰি জীৱক সংস্কাৰ কৰি জীয়াই থাকোঁতে শান্তি, মৰিলে সদ্গতি পাব পাৰে। আনৰ হাতত নাই। গতিকে আমাৰ হাততো 7টা দিন আছে। আপোনালোকে প্ৰত্যেক দিনেই যাতে 7টা দিনৰ এক ক্ষণ যাতে ঈশ্বৰৰ কাৰণে আমি নিজক দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে যত্ন কৰিলেই মানৱ জন্ম ধৰা সাৰ্থকতা হ'ব। এতিয়া অভিভক্ত পৰীক্ষিতক আমাৰ দ্বিতীয় স্কন্ধ ভাগৱতৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই ব্যাসকৃত ভাগৱত অসমীয়ালৈ তৰ্জমা কৰাৰ প্ৰাক মুহূৰ্ততে মংগলাচৰণ নামাকৰণৰ সৈতে আমাৰ দ্বিতীয় স্কন্ধ ভাগৱত আৰম্ভণি কৰিছে। আৰু ইয়াৰ মাজেদি আমাক কি শিক্ষা দিব গৈছে আমি পদবন্ধে আলোচনা কৰিম। আলোচনাত যদি আপোনালোকৰ কিবা সংশয় থাকে, প্ৰশ্ন কৰি মনৰ সংশয়টো দূৰ কৰিব। কথা শুনিলেহে গৈছে মনৰ সংশয়। গতিকে আপোনালোকে সংশয় দূৰ কৰিব আৰু আজি প্ৰশ্নখিনি আপোনালোকে পাঠভিত্তিক কৰিব। অন্য প্ৰশ্ন থাকিলে মোৰ লগত বেলেগ সময়ত আপোনালোকে বাই ফোনে হ'লেও যোগাযোগ কৰিব। আমি যিমান পাৰোঁ আপোনালোকৰ সংশয় দূৰ কৰাৰ চেষ্টা কৰিম। মই আৰম্ভণিতে এজন বাবে এটা সংশয় কৰিলে আমি তাৰ উত্তৰ দিলোঁ, তেখেত সন্তুষ্ট হৈছে। গতিকে আপোনালোকৰ যিমান পাৰোঁ সংশয় দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু আজিৰ সংশয়খিনি আপোনালোকে পাঠৰ ওপৰত কৰিব। পাঠৰ তেতিয়া আমাৰ যিটো পাঠৰ মাধুৰ্যতাটো ৰ'ব। আৰু প্ৰশ্নটো মই ব্যাখ্যা কৰি শেষ কৰাৰ পিছত উঠি কৰিব। ব্যাখ্যা কৰি থাকোঁতে ঘপকৈ উঠি প্ৰশ্ন নকৰিব, ৰসভংগ হ'ব। আৰু যদি পাৰে প্ৰশ্নটো লিখিতভাৱে দিব, মই যথাযথভাৱে উত্তৰ দিয়াৰ চেষ্টা কৰিম। এতিয়া মই পাঠকক আমাৰ দ্বিতীয় স্কন্ধৰ পাঠ আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বা কৃষ্ণ কৃষ্ণ শংকৰ দ্বিতীয় স্কন্ধ ভাগৱত মহাসভা পদ। জয় জয় কৃষ্ণ যাৰ স্মৰণ জাগ যোগাদিৰ হৰে নাম মহাফল হেনয় পৰমানন্দ মাধৱ কলিত হুমৰিও নৰ নিৰন্তৰে কচিত কৃষ্ণ
কথা অমৃত পিউষাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ অনাহিয়ান ধৰ্ম হৰি কীৰ্তন তপৰ হৰিৰত আছে কৰি কৃত যত দুখ গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অসুতৰ কি কৰ শংকৰ নিগতি কৃষ্ণ এইখিনিলৈকে মংগলাচৰণ নামাকৰণেৰে সৈতে আমাৰ মহাপুৰুষ গুৰুজনাই দ্বিতীয় স্কন্ধ ভাগৱত সংকলন কৰিবলৈ গৈ এই কেইষাৰ পদৰ মাজেদি আমাক কি শিক্ষা দিব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম। আমাক ভগৱন্তই প্ৰত্যেককে কিবা নহয় কিবা প্ৰতিভা দিছে, এই সম্পৰ্কে মই প্ৰস্তাৱনাতে উল্লেখ কৰিছোঁ। কাক কি প্ৰতিভা দিছে আপোনালোকে জানিব, কিন্তু সেই প্ৰতিভাটো বাস্তৱ ৰূপায়ণ কৰিবলৈ যাওঁতে সেই প্ৰতিভা প্ৰদত্ত ভগৱন্তক আপোনালোকে চিন্তা কৰিবলৈ নাপাহৰিব। আমি যিকোনো এটা কৰ্ম কৰিবলৈ যাওঁতে তাত এটা কামনা বা বাসনা জড়িত হৈ থাকে। আমি কামনা বাসনা বিহীন কোনো কৰ্ম কোনো মানুহেই নকৰে।